পৌৰসভাত হৈছে। আৰু এই অনুষ্ঠানটো যিসকলে আমাৰ পৌৰ সদস্য বিশেষকৈ আমাৰ যিখিনি লাগি আছিল উত্তৰ পূৰ্বাঞ্চলত 11 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ গোটেইখিনিকে এই চেগতে মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু বাকী কি হ'ল, আমাৰ যিটো অনুষ্ঠান হ'ল এইটো পৰম্পৰা থাকিব। আজিয়ে ডিক্লেয়াৰ কৰিছোঁ যাতে আমাৰ সভানেত্ৰী মহোদয় মই আছে ওচৰতে, ডিক্লেয়াৰ কৰিছোঁ যাতে আমাৰ প্ৰত্যেক বছৰে বছৰে যিটো ৰিটায়াৰ্ড পাৰ্চন হ'ব আৰু যিটো আমাৰ কৰ্মচাৰীসকলে যিখিনি সুখ্যাতিৰে যিটো আমাৰ উত্তীৰ্ণ হ'ব সেইসকলক আমি এই অনুষ্ঠান জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰিম। সদস্য আমাৰ অৱসৰপ্ৰাপ্ত যিখিনি আমাৰ কৰ্মচাৰী তেখেতসকলক মানে বিদায় দিয়া এটা নিয়ম আগৰ পৰা চলি আহিছে, মাজতে সেইটো নাছিলে বহুত দিন। গতিকে আমাৰ কেইবাজনো কৰ্মচাৰী ইতিমধ্যে আমাৰ বিদায় হৈ গ'ল, অৱসৰপ্ৰাপ্ত হ'ল। কিন্তু আমি সেইকাৰণে যেতিয়া অৱসৰপ্ৰাপ্ত তেখেতসকলৰ লিষ্টখন বিচাৰিছিলোঁ তেতিয়া তেওঁলোকে জনালে, আমাৰ অফিচৰ পৰা জনালে যে আমাৰ আগৰ পৰা বহুত কেইবাজনো আছে। গতিকে আমি সকলোকে মিলাই আজি আমাৰ অৱসৰপ্ৰাপ্তসকলক এটা সম্বৰ্ধনা, সৰু সুৰা এটা আমি সম্বৰ্ধনা জনালোঁ। আৰু আমাৰ যিসকল কৰ্মচাৰী আছে, আমাৰ পৌৰকৰ্মী আছে, তেওঁলোকৰ সন্তানসকল খুব ভাল ৰিজাল্ট কৰিছে। 2022 চনত আমি তেওঁলোকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাইছিলোঁ, কিন্তু 23 চনত আমাৰ কিবা কিবি বহুত অসুবিধাৰ কাৰণে আমি যাব নোৱাৰিলোঁ। গতিকে এতিয়া আমি 24 চনত এইটো সকলো আমাৰ পৌৰ সদস্য আমাৰ কৰ্মচাৰী সকলোৰে সহযোগিতাত আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিবৰ কাৰণে আমি যোজা কৰিলোঁ আৰু আমি সফল হ'লোঁ। ভাল লাগিলে, সকলো আহিলে। আমাৰ কেইজনমান ষ্টুডেণ্ট আহিব নোৱাৰিলে, তেওঁলোকৰ ক্লাছ আছিলে বাৰু। গতিকে আমি ভালকৈ পালন কৰিলোঁ। আৰু আমাৰ গৌৰৱ অনুভৱ কৰিছোঁ, যি নেকি আমি অহা আজি 2 বছৰ হৈছে যোৰহাট পৌৰসভাত। আজি যি কৰ্মচাৰীসকলক আমি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আমি সম্বৰ্ধনা জনালোঁ, তেওঁলোক একচুৱেলি আজি 10 বছৰমানৰ পৰা ইয়াত এনেকুৱা কোনো প্ৰগ্ৰেম হোৱাই নাই। তেওঁলোক কৰোণা কালৰ কাৰণেই হওক বা অন্যান্য কাৰণত যি পৌৰসভাই আগৰ বোৰ্ডখনেও বহুত এনেকুৱা ধৰণৰ কাম নকৰিলে। আৰু আমি আজি আমাৰ সভানেত্ৰী লক্ষ্মী খাৰগৰীয়া বাইদেউৰ নেতৃত্বত তেখেতে আমাক সকলোকে আদেশ দিলে যে আমাৰ কৰ্মচাৰীসকলক যি 15-20 জন কৰ্মচাৰী আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যি সুখ্যাতিৰে সফলতা অৰ্জন কৰিছিলে, তেখেতসকলক একেলগে আজি এই স্বাগতে যদি আমি সম্বৰ্ধনা জনাব পাৰোঁ আমাৰ পৌৰসভাৰ কাৰণে খুব ভাল হ'ব। আৰু আগন্তুক যিসকল আমাৰ পৌৰসভাৰ কৰ্মচাৰী ল'ৰা ছোৱালীখিনি এটা ভাল এনাৰ্জি পাব তেওঁলোকে পঢ়া-শুনাৰ ক্ষেত্ৰত। হয়, এই বিষয়ে সঁচাকৈ বৰ চিন্তিত। আজি যি আমাৰ কাজিৰঙা গোলাঘাট লোকসভা সমষ্টিৰ MPয়ে যিখিনি কথা কৈ গ'ল, সঁচাকৈ বৰ আমাৰ যোৰহাটৰ এটা ভয় লগা পৰিৱেশ আজি আমি গম পাইছোঁ। আমি গম পাই আছোঁ সৰু সুৰাকৈ, কিন্তু যে এতিয়া ইমান ড্ৰাগছ এডিক্ট হৈ গৈছে যোৰহাটত আৰু এনেধৰণৰ বেমাৰ যে হৈছে, সঁচাকৈ আমি সকলোৱে খুব আমি এতিয়া এই ক্ষেত্ৰত আমি কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ, কেনেধৰণে আমাৰ ফালৰ পৰা আমি এইখিনি সেৱা আগবঢ়াব পাৰোঁ, যাতে উঠি অহা ল'ৰা ছোৱালী যুৱকসকলে যাতে এই বিষয়টো বা ড্ৰাগছৰ কবলৰ পৰা বাহিৰ কৰিব পাৰোঁ, ইয়াৰ ওপৰত আমাৰ চেষ্টাটো সদায় অব্যাহতি থাকিব। আৰু যোৰহাট পৌৰসভাই এয়া কৰিবলৈ যাওঁতে কেতিয়াও কুণ্ঠাবোধ নকৰে। আমি সদায় ৰাইজৰ ভালৰ বাবে কাম কৰি যাবলৈ ইচ্ছুক। সঁচাকৈ আমাক ভাল লাগিছে। আমি শপত গ্ৰহণ কৰা প্ৰায় 2 বছৰ হ'ল আৰু যোৰহাট পৌৰসভাৰ উদ্যোগত প্ৰায় আমি 20 জন যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিলে তেওঁলোকক আমি সম্বৰ্ধনা আজি জনালোঁ। আমি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু তেওঁলোক সম্বৰ্ধনাৰ পাত্ৰ, যিহেতু তেওঁলোকে 25-30 বছৰ 40 বছৰ তেওঁলোকে নিজৰ জীৱনৰ আধাতকৈ বেছি জীৱনকালৰ সময় তেওঁলোকে যোৰহাট পৌৰসভা আৰু যোৰহাট নগৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। নলা নৰ্দমা চাফা কৰাৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। তেওঁলোকে স্বাস্থ্যৰ কথা চিন্তা নকৰিছিলে। এতিয়া ধৰক কিছুমান এনেকুৱা ধৰণৰ ইকুইপমেণ্টছ বা সা সঁজুলি এতিয়া ওলাইছে নতুন, কিন্তু তেওঁলোকে যেতিয়া কাম কাজবোৰ কৰিছিলে তেতিয়া বহুত ধৰণৰ চেলেঞ্জ, তেওঁলোকৰ তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু তেওঁলোক যিহেতু সম্বৰ্ধনাৰ পাত্ৰ, তেওঁলোকে সন্মানৰ পাত্ৰ, সেইবাবে যোৰহাট পৌৰসভাৰ লক্ষ্মী খাৰগৰীয়া বাইদেউৰ নেতৃত্বত আজি এটা সুন্দৰ কাৰ্যসূচী, এটা পবিত্ৰ কাৰ্যসূচী বুলিয়ে ক'ম, যিটো তেওঁলোকেও আত্মসন্তুষ্টি লাভ কৰিছে আৰু আমি সকলেও আত্মসন্তুষ্টি লাভ কৰিছোঁ। আৰু তাৰ মাজতে আমাৰ আটাইতকৈ সৌভাগ্যৰ কথা, যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰু তথা বৰ্তমানৰ কাজিৰঙা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ আছা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ল। আৰু তেখেতেও যিসকল অৱসৰপ্ৰাপ্ত সম্বৰ্ধিত ব্যক্তি তেখেতসকলকো উৎসাহিত কৰিলে আৰু বিভিন্ন ধৰণৰ প্ৰেৰণাদায়ক কথা তেখেতে ক'লে। আৰু যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু যোৰহাট পৌৰসভাৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁলোককো বিভিন্ন ধৰণৰ পৰামৰ্শ তেখেতে আগবঢ়াইছে, যিটো অনাগত দিনত বিভিন্ন সময়ত তেখেতৰ প্ৰয়োজন হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই চেগতে পুনৰবাৰ চেয়াৰমেন বাইদেউক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ থাকিম বুলি আমি আশাবাদী আৰু দৃঢ় প্ৰতিজ্ঞাবদ্ধ।